দেউতা আৰু মই ভাল বন্ধু, বেষ্ট ফ্ৰেণ্ড বুলি আপোনালোকে ক'ব পাৰে। সেইবাবে আজিলৈকে প্ৰয়োজন বোধ কৰা নাই এগৰাকী বা এজন অন্তৰংগ বন্ধুৰ বা বেষ্ট ফ্ৰেণ্ডৰ। বহুতে সোধে, তোমাৰ কোনো বেষ্ট ফ্ৰেণ্ড নাই নেকি? সকলোকে মাতো, কিন্তু প্ৰিয় বন্ধু বা তেনেকৈ একেবাৰে বেষ্ট ফ্ৰেণ্ড, ক্ল'জ ফ্ৰেণ্ড বুলি কোনো নাই। কাৰণ সকলো কথা মই নিশ্চিন্ত মনে দেউতাৰ লগতে শ্বেয়াৰ কৰিব পাৰোঁ, আলোচনা কৰিব পাৰোঁ। বহুতো ছোৱালীয়ে মাকৰ লগত আলোচনা কৰে, কিন্তু মোৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত। সৰুৰ পৰাই মই দেউতাৰ লগত সকলো কথা আলোচনা কৰি আহিছোঁ আৰু আমি যথেষ্ট ফ্ৰী হয় ইজনে আনজনৰ লগত। আৰু মই ভাবোঁ অনুশাসনৰ লগতে অকণমান ল'ৰা ছোৱালীৰ লগত যদি পিতৃ মাতৃয়ে ফ্ৰীলি কথা পাতে বা কিছুমান কথা আলোচনা কৰে, তেতিয়াহ'লে কিছুমান নঘটিবলগীয়া ঘটনা বা সন্তানসমূহ বিপথে যোৱাৰ পৰা হয়তো তেওঁলোক নিজে ৰৈ যাব। কাৰণ তেওঁলোকে উপলব্ধি কৰিব যে মা দেউতাইচোন ইমান বিশ্বাস কৰে, গতিকে তেওঁলোকৰ বিশ্বাস জানো ভাগিব পাৰি। কাৰণ বহুত বেছি যদি আমি অনুশাসন কৰিবলৈ যাওঁ, তেতিয়াও কিন্তু বিপৰীত হোৱা পৰিলক্ষিত হয় বিভিন্ন ক্ষেত্ৰত। তাৰ মানে এইটো কোৱা নাই যে শাসন কৰিব নালাগে। সকলোৰে প্ৰচেছ বা সকলোৰে পদ্ধতি বেলেগ বেলেগ, সেইটো বেলেগ কথা। আৰু সেইদিনাখন এগৰাকীয়ে মোৰ ভিডিঅ' এটাত কমেণ্ট কৰিছিল বা এগৰাকীয়ে যে পিছফালখন ইমান লেতেৰা, সেইবাবে অকণমান মই কৈ দিছোঁ যে আমাৰ এৰিয়াটো বহুত বেছি ডাঙৰ হয়। ঘৰৰ পৰা বা চোতালৰ পৰা তেনেকৈ বাৰীখন বহুত ডাঙৰ, যিটো নেকি সকলো বন পৰিষ্কাৰ কৰি সদায় ৰখাটো একেবাৰে সম্ভৱ নহয়। পৰালৈকে কৰি থকা হয়, কিন্তু যিহেতু গজি যায়, বনক ৰোধ কৰিব নোৱাৰি। গতিকে সেইবাবে অকণমান বাৰীখন ডাঙৰ কাৰণে কিছু অংশত বন গজে। আৰু সেইটোৱে কথা, কম ঠাই নহয়, হ'লে ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ বা পৰিপাটিকৈ ৰাখিব পাৰি। এয়া চিনি পাইছেনে? তামোলৰ ঢেকুৱা, ইয়াৰে বাঢ়নি বনাই পেলাই আমি সাৰোঁ, খুব সুন্দৰকৈ পৰিষ্কাৰ হয়। বিশেষকৈ চোতাল বা ধৰি লওক বাৰী খণ্ড যদি সাৰি দিওঁ খুব ভাল হয়। সেয়াই দেউতা আৰু মই আজি ভাবিলোঁ এইখিনি পৰিষ্কাৰ কৰি দিওঁ, কাৰণ প্ৰায়ে কৰা হয়, আমি দুয়োটাই কৰোঁ। আৰু যিখিনি কাম নোৱাৰোঁ, কাৰণ সকলোখিনি কৰাটো সম্ভৱো নহয়, অকলে দেউতাও তেনেকৈ নাথাকে, মই থাকোঁ, মোৰো কামত মই ব্যস্ত হৈ থাকোঁ। গতিকে ওচৰৰে ভাইটি বা তেনেকৈ সহায় সহযোগিতা কৰি দিয়ে। তেওঁলোকৰ পৰিয়ালটো খুব সুন্দৰকৈ চলে। আচলতে নিজে কিমানখিনি উপাৰ্জন কৰিছোঁ, নিজে কিমান ধনী হৈছোঁ, নিজে কিমান সুখী হৈছোঁ, সেইটোতকৈ আমি উপাৰ্জন কৰা পইচাখিনিৰে বা আমি যিখিনি কষ্টৰে উপাৰ্জন কৰিছোঁ বা ধৰি লওক যিখিনি আৰ্জিত ধন, সেই ধনখিনিৰে যদি কোনোবা এটা পৰিয়ালত অকণমান হাঁহি বিৰিঙাব পাৰোঁ বা সহায় সহযোগিতাৰে আচলতে কৰি খাব পৰা মানুহ যদি ঘৰখনত আছে, তেতিয়াহ'লে এনে সহায় কৰাতকৈ দি পেলাই তেওঁলোকেও কৰ্মী হওক, তেওঁলোকেও আগুৱাই যাওক। কাৰণ সদায় ওপৰতে যিহেতুকে কোনেও একো বস্তু নাপায়, গতিকে কামৰ মাধ্যমেৰে আমি তেওঁৰ প্ৰাপ্যটো দিলেও একো বেয়া কথা নহয়। কাৰণ তেতিয়া এলেহুৱা নহয় মানুহজন বা ল'ৰাজন বা ঘৰখনৰ। অৱশ্যে কোনোবাই যদি কৰিব নোৱাৰে, শাৰীৰিকভাৱে অক্ষম, তেওঁৰ কথাটো বেলেগ, তেওঁক আমি সহায় কৰিব লাগে, সেইটো পুণ্যৰ কাম। কিন্তু যিগৰাকী মানুহে কৰি খাব পাৰে, তেওঁক যদি আমি সহায় সহযোগিতা আগবঢ়াই থাকোঁ, তেওঁক আমি ভুল কৰাহে হ'ব বা তেওঁক আমি এলেহুৱা কৰাত সহযোগিতা কৰাৰ নিচিনাহে হ'ব। যেনেকৈ ধৰি লওক বিভিন্ন আঁচনিসমূহ যিসমূহ মানুহে কৰি খাব নোৱাৰে, তেওঁলোকৰ কাৰণে বা শাৰীৰিকভাৱে অক্ষম লোকৰ বাবে হোৱা উচিত। তাৰ বিপৰীতে এচাম কৰি খাব পৰা মানুহ, সম্পূৰ্ণৰূপে সুস্থ মানুহ, একেবাৰে কোনো সমস্যা নোহোৱা মানুহ এজনক ঘৰ দিয়া, বিভিন্ন আঁচনিৰ ধন দিয়া, এইবোৰ কৰি পেলাই মানুহ এজনক আচলতে নিষ্কৰ্মা কৰি তোলাহে হৈছে। যেতিয়া এইবোৰ বন্ধ হৈ যাব, তেতিয়া ডিপ্ৰেশ্যনৰ সন্মুখীন হ'ব কৰি খাব নোৱাৰা মানুহজন, যিগৰাকী মানুহে ওপৰতে ইমান দিনে চলি আছিলে। গতিকে এইবোৰ আচলতে বেয়া কথা বা যিবোৰ কথাৰ কোনো ধৰণৰ অৰ্থ নাই। তেনেকৈ তেতিয়াহে আমি এখন সুস্থ বা সফল চৰকাৰ বুলি ক'ব পাৰোঁ, যেতিয়া এইবোৰ আঁচনি বা তেনেকৈ কিবা এটা প্ৰলোভন নিদিয়াকৈ মানুহে বিচাৰে যিখন চৰকাৰক, বিনা দ্বিধাই গৈ পেলাই ভোট প্ৰদান কৰে আৰু তেনেকৈ সফল হয়, সেইখনহে প্ৰকৃত সুস্থ আৰু সবল চৰকাৰ বুলি মোৰ মনে কয়। সেইটো বেলেগ কথা ৰাজনীতিৰ, কিন্তু কিছুমান দেখি শুনি কিছুমান কথা মনলৈ আহে। কিন্তু কি কৰিব, আমি সৰু মানুহ, আমাৰ কথা বা শুনিবই কোনে। গতিকে মনৰ মাজতে মোহাৰি ৰাখি দিওঁ। আৰু এয়া সন্ধিয়াৰ সময়ত, এই সময়খিনি গাঁৱৰ বহুত বেছি ভাল লাগে, যিখিনি সময়ত গৰু গোহালিত বন্ধা হয়, ছাগলী ঘৰলৈ আহে, হাঁহ কুকুৰা এইবোৰ গঁড়ালত বন্ধা হয়। এই সময়খিনি বহুত ভাল লাগে গাঁৱলীয়া জীৱনৰ, ৰাতিপুৱাৰ সময়খিনি আৰু সন্ধিয়াৰ সময়খিনি। ৰাতিপুৱা যেনেকৈ চোতাল সৰা হয়, সন্ধিয়াও সাৰি থোৱা হয়। তাৰপিছত গা পা ধুই চাকি বন্তি জ্বলোৱা হয়, কাৰণ সন্ধিয়া সাৰি থ'লে ৰাতিপুৱালৈ বহুত চাফ চিকুণ হৈ থাকে আৰু অকণমান সাৰিলে হৈ যায়। সেইবাবে
আশা কৰোঁ ভিডিঅ'টিয়ে নাজানো কোনে কেনেদৰে লয় কি পায় ভিডিঅ'টিৰ মাজত, কাৰণ এইবোৰে হৈছে গাঁৱলীয়া জীৱনৰ প্ৰত্যেক দিনৰ কৰ্মৰাজি। গতিকে সদায় মই দেখুৱাই নাথাকোঁ সেইকাৰণে, বা ডেইলি ব্লগ বুলিও মই কোনো ধৰণৰ ভিডিঅ' আগবঢ়োৱা নাই, কিন্তু কেতিয়াবা মনো যায় দিয়কচোন আপোনালোকক দেখুৱাবলৈ। এয়া দেউতা আৰু মই দুয়োটাই এইখিনি ভাবিলোঁ অকণমান জাবৰ জোঁথৰ আছে, বোলো আজি এইখিনি পৰিষ্কাৰ কৰি দিওঁ, ময়ে মাতি আনিলোঁ। কেতিয়াবা অকলেও কৰা হয়, কিন্তু তেওঁ যিহেতু আজি ঘৰত আছে সেইবাবে। আৰু বিভিন্ন মানুহে যেতিয়া তেওঁ ওলাই গ'লে কয় যে আপোনাৰ ভিডিঅ' চাওঁ বা আপোনাক দেখা পাওঁ, তেওঁ বহুত বেছি ভাল পায়, মোৰো ভাল লাগে দিয়কচোন যি নহওক। সেইকাৰণেও আচলতে যিকোনো ভিডিঅ' এটি আপোনালোকৰ মাজত মই আগবঢ়াব নোৱাৰোঁ, কাৰণ মই নিজে ধৰি লওক সন্মান নোহোৱা কিবা এটা যি টি বলকি পেলাই ভিডিঅ' এটি আগবঢ়ালোৱে দিয়ক। তেওঁ যিহেতু বাহিৰত চলে বা মোৰ পৰিয়ালবৰ্গখিনি বাহিৰত চলে, তেওঁলোকে যাতে এটা ঋণাত্মক কথা শুনিবলগীয়া নহয়, বা যিটো কথাৰ দ্বাৰা তেওঁলোকে ধৰি লওক মনত অশান্তি পাব পাৰে, লগতে মোৰ নিজৰো আত্মসন্মানটো নোহোৱা হ'ব, তেনেকুৱা ধৰণৰ ভিডিঅ' এটি কেতিয়াও আগবঢ়াব নোৱাৰোঁ মই। সেইবাবে গতিকে নিশ্চিন্ত মনে যিসকলে মোৰ ভিডিঅ'সমূহ চাই ভাল পায়, আপোনালোকে নিশ্চিন্ত মনে চাব পাৰিব সদায়। কেতিয়াবা যদি কণ্টেণ্টৰ অভাৱ হয়, ভিডিঅ' বনোৱাই লাগিলে মই এৰি দিম, কিন্তু যিকোনো অশালীন কথা বতৰা মোৰ ভিডিঅ'ৰ মাজত কেতিয়াও নাপাব, কাৰণ সেইখিনি সংস্কাৰ মোক দিয়া নাই ঘৰৰ মানুহে সৰুৰ পৰা, বা ভিডিঅ' বনাম বুলিও মই কোনোদিন ভবা নাছিলোঁ। ভিডিঅ' বনোৱা ধৰণৰ মই ছোৱালীয়ে নহয়, যাকে লগ পাওঁ তাকে কওঁ আপোনালোকে বহুত বেছি মৰম দিছে। মই মাত্ৰ ৰেচিপিসমূহ দিছিলোঁ প্ৰথমতে যেতিয়া আৰম্ভ কৰিছিলোঁ, কিন্তু ভবা নাছিলোঁ যে কোনোবাই মোৰ ভিডিঅ' চাব। তাৰপিছত যেতিয়া আপোনালোকে ইমানখিনি মৰম দিলে, মোৰো দায়িত্ব বাঢ়িল। গতিকে তেনেকৈ ভাবি চিন্তি নিজে অধ্যয়ন কৰি, যিহেতু মই অধ্যয়নৰত কিছু কিছু ক্ষেত্ৰত, গতিকে আপোনালোকৰো অকণমান যাতে উপকাৰ সাধন হয় সেই উদ্দেশ্যৰে ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পায় আৰু আঁকোৱালিও লৈছে যথেষ্টখিনি। লগ পাম সকলোকে এদিন নহয় এদিন। ইমান মৰম দিছে, সঁচাকৈ কেতিয়াবা মই ভাষাহীন হৈ পৰোঁ, আৰু এনেকৈ এইবোৰ কৰাই হয়। ভিডিঅ' বনাবলৈ বা তেনেকৈ কৰাৰ কেতিয়াও প্ৰয়োজন নহয়, কিন্তু কেমেৰাটো ধৰি দিয়া মানুহৰে অভাৱ। ট্ৰাইপডৰ সহায়ত বনাইছোঁ, ধৰি দিয়া মানুহ নাই, কাৰণ যিমান যি হ'লেও মা দেউতা তেওঁলোকে এইবোৰ মোবাইলত ভিডিঅ' বনাই দিয়া বা তেনেকৈ দিয়া লৰচৰ হৈ থাকে। এইবোৰ ক্ষেত্ৰত যিহেতুকে তেওঁলোকে এটা খুব সুন্দৰ আগৰ চহা জীৱন, বা য'ত কোনো কৃত্ৰিমতা নাই, তেনেকুৱা এটা জীৱনেৰে জীৱন নিৰ্বাহ কৰি আজিৰ এইখিনি স্থিতি পাইছে। গতিকে মই নিবিচাৰোঁ তেওঁলোকক মই এই ভাৰ্চুৱেল পৃথিৱীখনলৈ জোৰ জবৰদস্তি কৰি আনি পেলাই মোৰ মোবাইলটো ধৰি দিয়া বা তেনেকুৱা। তেওঁলোকে য'ত সুখী, যেনেদৰে তেওঁলোকে জীৱনটো উপভোগ কৰি আছে, সেইখন পৃথিৱী বহুত বেছি ভাল। আচলতে আমি মানুহবোৰে যিমান অত্যাধুনিকতাৰ পিনে ঢাল খাইছোঁ, সিমানে যেন আমাৰ হাঁহি ধেমালি বা ধৰি লওক আনন্দ সুখ এইবোৰো সীমিত হৈ পৰিছে। গতিকে সেইবাবে মই নিবিচাৰোঁ, যিহেতু আমি বৰ্তমানৰ সেইখিনি এতিয়া আমি নোহোৱা কৰিবও নোৱাৰোঁ, গতিকে আমি সেইটো লৈয়ে আগবাঢ়িব লাগিব। কিন্তু যিসকলে সেইটো বিচৰা নাই বা নালাগে বুলি ভাবে, তেওঁলোকক জোৰ কৰি মই সোমাই নিদিওঁ। সেইবাবে মই যিখিনি পাৰোঁ ট্ৰাইপডৰ সহায়ত বনাওঁ, আৰু কেতিয়াবা ক'ৰবাত গ'লে লগৰ ছোৱালী বা তেনেকৈ কোনোবাই ধৰি দিয়ে, সিমানখিনিয়ে। আৰু ৰেচিপি ভিডিঅ' মই আনিম কিছু, কিন্তু এইকেইদিন মই বিভিন্ন ক্ষেত্ৰত ব্যস্ত থকাৰ কাৰণে, কাটিং বা তেনেকৈ অনলাইন ক্লাছত থকাৰ কাৰণে মই আনিব পৰা নাই। এনেকৈয়ে আজিৰ সন্ধিয়াটো পাৰ কৰিলোঁ। আপোনালোককো কিছু দৃশ্যাৱলী মই দেখুৱাই দিলোঁ। আচলতে কাম কৰাত কোনো লাজ থাকিব নালাগে। এইবোৰ কাম যিবোৰ ধৰি লওক বন চাফা কৰা তেনেকুৱা, যদি আমাৰ চাৰিওপাশটো পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, আমাৰ নিজৰে মনটো ভাল লাগে। সেইবাবে মই যিমান পাৰোঁ চাফ চিকুণকৈ ৰাখোঁ। আৰু সেয়েহে সেইদিনাখন এগৰাকী বায়ে কৈছিলে যে পিছখণ্ড বহুত লেতেৰা, এনেকৈ কৈছিলে। তেওঁক উদ্দেশ্য কৰি মই কথাটো কৈছোঁ যে বহুত ডাঙৰ এৰিয়া আমাৰ, গতিকে গোটেইখিনি আমি সাৰি পুচি মচি ৰখাটো একেবাৰে সম্ভৱ নহয়। আহিব কেতিয়াবা, লগ পাম, কথা পাতিম, আৰু দেখাও পাব। যিখিনি মানে পৰা যায় সেইখিনি আমি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা হয়। আচলতে ভিডিঅ' এটিৰ মাধ্যমেৰে আপোনালোকে কেতিয়াও মানুহ এগৰাকীক চিনিব নোৱাৰে, বুজিব নোৱাৰে, কাৰণ ভিডিঅ'টি হৈছে 5 মিনিটৰ বা 10 মিনিটৰ। সেইখিনি ভিডিঅ'ত আমি আপোনালোকক যিখিনি দেখুৱাব বিচাৰোঁ সেইখিনিহে দেখুৱাওঁ। গতিকে ভিডিঅ' এটাৰ মাধ্যমেৰে মানুহ এগৰাকীক নিৰূপণ কৰাটো ইমান সহজ নহয়। মানুহে বছৰ বছৰ লগত থাকি কথা পাতি তাৰপিছতো মানুহে মানুহক চিনি নাপায় বা বুজি নাপায়। কিন্তু ভিডিঅ' এটিৰে জানো আপোনালোকে অনুমান কৰিব পাৰিব? অৱশ্যে সকলো তেনেকুৱা নহয়, কিছুমানে বাস্তৱতাটো দাঙি ধৰে আৰু কিছুমানে
ধৰি লওক নিজৰ ৰুচি অভিৰুচি বা এইটো আনন্দৰ এটা অকণমান সুখী হোৱাৰ প্লেটফৰ্ম বুলিও ভাবে সেইটো নিজৰ নিজৰ কথা। আশা ৰাখিছোঁ আপোনালোক সকলো ভালেই থাকক, সুস্থ থাকক, হাঁহি থাকিব, ময়ো থাকিম আৰু সদায় ভিডিঅ' দি যাবলৈ মই চেষ্টা কৰিম। ভাল লাগিল কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিব পাই। আচলতে কাম কৰিবলৈ তেনেকুৱা নহয় যে মই যথেষ্ট শিক্ষিত, পঢ়া শুনা কৰিছোঁ গতিকে কাম কৰিব নোৱাৰি, সেইটো নিজৰ ওপৰত নিৰ্ভৰ কৰে। আচলতে পৰিৱেশটো পৰিষ্কাৰকৈ ৰখাটো দায়িত্ব নিজৰ আমাৰ, গতিকে সেইখিনি কামে আমাক সুখ দিয়ে, শান্তি দিয়ে। ৰাতিপুৱা উঠিয়ে যেতিয়া আমি পৰিষ্কাৰ পৰিচ্ছন্ন দেখোঁ আমাৰ ভাল লাগে, গতিকে তাত পঢ়া শুনা কৰিলে কৰিব নোৱাৰি বুলি একো কথা নাই। যি কামে আমাক সন্তুষ্টি দিয়ে, সুখ দিয়ে, সেই কাম আমি কৰিব লাগে।